সেইদিনাখন মই মোৰ হাজবেণ্ডৰ লগত ফটো মাৰি কিনি মই ফটো 3 কপি নে 4 কপি ফেচবুকত আপলোড কৰিছিলোঁ। বহুতে মানে কৈ আছিলে আপুনি কিয় হাজবেণ্ডক নেদেখায়, আপুনি কিয় অকলে অকলে ভিডিঅ' বনায়, অকলে মানুহজনক কেতিয়াবা দেখাবচোন বুলি কোৱাৰ কাৰণে মই সেইদিনা জোৰ জবস্তিকে টানি আনি কিনি মই মানুহজনৰ লগত ফটো 2 কপি নে 3 কপি মাৰি কিনি মই ফেচবুকত আপলোড কৰিলোঁ। তাৰপিছত মানুহ এজনে ইমানে মানে বেয়াকৈ কমেণ্ট দিছে, মই গালি পাৰিবলৈও মন নাই, ক'বলৈও মন নাই, মোৰ লাজে লাগে। ইমানেই মানে মানুহজনৰ বিষয়ে মানে ইমান বেয়াকৈ ক'ব পাৰেনে মতা মানুহ হৈ কিনি। কিহৰ বাৰু এইবিলাক কমেণ্ট দিয়ে। আচলতে কিছুমান মানুহ এনেকুৱা মানুহ আছে কাৰ হাজবেণ্ড কেনেকুৱা চাবলৈ মন কৰে। সেইটো আকৌ কিছুমান মানে মতা মানুহে বেছি আকৌ আপুনি কেলৈ হাজবেণ্ডৰ লগত ভিডিঅ' নবনায়, আপুনি কেলৈ হাজবেণ্ডৰ লগত ফটো মাৰি আপলোড নকৰে, সেইবিলাক কথা কয় মানে। কি আমি লুকাই থৈছোঁ নেকি? কিছুমান আমাৰ হাজবেণ্ড তাৰমানে মানুহজনে বিশেষকৈ ছ'চিয়েল মিডিয়াত ওলাবলৈ মন নাই আৰু মই ভিডিঅ' বনাই থাকিলেও আঁতৰত থাকে আৰু ফটো চটো এনেকৈ মাৰে, কিন্তু মোক কয় ফটো মোৰ লগত থাকিলে মানে কিছুমান ফটো আপলোড কৰিব নালাগে, তুমি যিটো পচন্দ সেইটোৱে আপলোড কৰিবা বুলি কয়। কিন্তু ইমানে মানে বেয়া কমেণ্ট কেনেকৈ দিব পাৰিলে? মোৰ মানুহজনক মানে ইমানে মানে বেয়াকৈ কৈছে গাইজ, মনটো বহুত বেয়া লাগিলে দেই। সঁচাকৈ মানুহবিলাক যে কেনেকুৱা মানে ইমান টেক মগজৰ মানুহ আছে এই পৃথিৱীত, যে ইমান টেক মগজৰ মানুহ আছে, ইমান নিজক বহুত অহংকাৰ কৰে নেকি, মই বহুত ধুনীয়া, নিজক বহুত ভাল বুলি ভাবে নেকি এনেকুৱা কমেণ্ট দিয়াসকলে। সঁচাকৈ এই দুদিনীয়া জীৱনটো আজি আছে কালি নাই, আজি থাকিও কাইলৈ মৰি যাব পাৰোঁ, এতিয়া ভালকৈ কথা পাতি অলপ পিছত মৰি যাব পাৰোঁ। এই দুদিনীয়া জীৱনটোক লৈ অহংকাৰ কৰি কি লাভ আছে? মানুহৰ অহংকাৰ কৰি লাভ আছে জানো গাইজ? ইমান যে অহংকাৰ, লোকৰ কথা যে ইমান মানে চন গাই কিনি কিছুমান মানুহে ভাল পায় নহয়।